পঢ়ি থকা ছাত্ৰসকলৰ বাবে আজিৰ এই ভিডিঅ'টো খুব বেছি ইম্পৰ্টেণ্ট আৰু গুৰুত্বপূৰ্ণ হ'বলৈ গৈ আছে। কাৰণ কিয় আজি মই কথা পাতিম বাবু আঁচনিৰ বিষয়ে। বাবু আঁচনিৰ বিষয়ে নতুন আপডেট আহিছে। অসম চৰকাৰে এখন এডভাৰটাইজমেণ্ট মুকলি কৰি দিছে। অফিচিয়েলি এই এডভাৰটাইজমেণ্টখন মুকলি কৰি দিছে। গতিকে এই এডভাৰটাইজমেণ্টখনত সকলোখিনি লিখা আছে, কেনেদৰে এপ্লাই কৰিব, কি কৰিব লাগিব, কি নথিপত্ৰ লাগিব, আৰু এইটো এপ্লাই কৰিলে আপুনি কি লাভ হ'ব, কোনসকলে 2000 টকা পাব, কোনসকলে 1000 টকা পাব, গোটেইখিনি ডিটেইলছত ষ্টেপ বাই ষ্টেপ মই আপোনালোকক দেখুৱাই দিম বা বুজাই দিম। মই প্ৰথমতে আপোনালোকক কৈ আছোঁ ইয়াৰ বেনিফিট কি, তাৰপিছত ইয়াৰ যোগ্য কি হ'ব লাগিব, ডকুমেণ্ট কি লাগিব, এপ্লাই কেনেকৈ কৰিব, তাৰপিছত এপ্লাই কৰিলে ক'ত কেনেকৈ কি অফলাইন হ'ব নে অনলাইন হ'ব, সকলোখিনি ডিটেইলছ আজিৰ এই এডভাৰটাইজমেণ্টত লিখা আছে। গতিকে মোৰ ভিডিঅ'টো আপোনালোকে ষ্টেপ বাই ষ্টেপ চাই থাকক, স্কিপ নকৰাকৈ চাব, ভিডিঅ'টো শেষলৈকে চাব, তেতিয়াহে বুজি পাব। যদি মোৰ ভিডিঅ'টো ভাল লাগে তেনেহ'লে মোৰ ভিডিঅ'টো আপুনি লাইক কৰি দিব, আৰু যদি মোৰ চেনেলটোলৈ প্ৰথমবাৰৰ কাৰণে আহিছে তেনেহ'লে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। কাৰণ কিয় এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' মই আপোনালোকৰ কাৰণে সদায় লৈ আহিব। আৰু অৰুণোদয় আঁচনি, বাবু আঁচনি, PM কিষাণৰ আপডেট মই সকলো আপডেট বেলেগতকৈ এদিন আগত হ'লেও লৈ আহোঁ। গতিকে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তাৰপিছত মই এতিয়া আৰম্ভ কৰিছোঁ। ইয়াত আপুনি এইটো এপ্লাই কৰিলে লাভ কি হ'ব, ইয়াৰ যোগ্যতা কি লাগিব, তাৰপিছত নথিপত্ৰ কি লাগিব, কেনেকৈ এপ্লাই কৰিব, মই সকলো ডিটেইলছ কৈ আছোঁ। প্ৰথমতে মই আপোনালোকক এই এডভাৰটাইজমেণ্টত কি লিখা আছে সম্পূৰ্ণ গোটেই পঢ়ি দেখুৱাম। এতিয়া মই আপোনালোকক এডভাৰটাইজমেণ্টখনত কি আছে সকলোখিনি পঢ়ি শুনাই আছোঁ। তো আপোনালোকে ধৈৰ্য ধৰি শুনক কি ইয়াত লিখা আছে। সমগ্ৰ ৰাজ্যৰ ছাত্ৰ বা উৎসাহজনক খবৰেৰে অসম চৰকাৰে 2026 বৰ্ষৰ আৰম্ভণি কৰিছিল। 2026 চনৰ 1 জানুৱাৰীত অসমৰ মুখ্যমন্ত্ৰী শ্ৰী হিমন্ত বিশ্ব শৰ্মাই বাবু আঁচনিৰ নামৰ নতুন বৃত্তিভিত্তিক আৰ্থিক সাহায্য আঁচনি ঘোষণা কৰে, যাক সাধাৰণতে বাবু আঁচনি বুলি কোৱা হয়। এই পদক্ষেপৰ জৰিয়তে ৰাজ্য চৰকাৰে উচ্চ শিক্ষা অব্যাহত ৰাখিব বিচৰা কিন্তু আৰ্থিক বাধাৰ সন্মুখীন হোৱা ল'ৰাক সহায় কৰাৰ লক্ষ্য লৈছে। অসমৰ ছাত্ৰীক মাহিলী সাহায্য প্ৰদানৰ বাবে ইতিমধ্যে চৰকাৰে মুখ্যমন্ত্ৰী নিযুত মইনা আঁচনি চলাই আছে। ইয়াৰ ইতিবাচক প্ৰভাৱ পৰ্যবেক্ষণ কৰাৰ পিছত ৰাজ্যখনে ল'ৰাৰ বাবেও একেধৰণৰ সমৰ্থন ব্যৱস্থা প্ৰৱৰ্তনৰ প্ৰয়োজনীয়তা অনুভৱ কৰিলে। বাবু আঁচনিৰ সৈতে চৰকাৰে নিশ্চিত কৰিব বিচাৰিছে যে আৰ্থিক সীমাবদ্ধতাই অসমৰ ভিতৰতে স্নাতক বা স্নাতকোত্তৰ শিক্ষা গ্ৰহণ কৰা পুৰুষ ছাত্ৰ ছাত্ৰীৰ শৈক্ষিক যাত্ৰা বাধাৰ সৃষ্টি নকৰে। অসম চৰকাৰে 2026 চনৰ 1 ফেব্ৰুৱাৰীত বাবু আঁচনিৰ আনুষ্ঠানিকভাৱে আৰম্ভ কৰাৰ পৰিকল্পনা কৰিছে। বৰ্তমান এই আঁচনি ঘোষণাৰ পৰ্যায়তে আছে। সংশ্লিষ্ট বিভাগে অতি সোনকালে আবেদনৰ পদ্ধতি আৰু অতিৰিক্ত চৰ্তকে ধৰি বিশদ নিৰ্দেশনা প্ৰকাশ কৰিব। তাৰপিছত বাবু আঁচনিৰ লাভসমূহ কি, মানে আপোনালোকে কোনসকল ছাত্ৰই 2000 টকা পাব আৰু কোনসকল ছাত্ৰই 1000 টকা পাব, গোটেইখিনি ইয়াত লিখা আছে। মই আপোনালোকক পঢ়ি শুনাই আছোঁ। বাবু আঁচনিৰ লাভসমূহ কি? বাবু আঁচনিৰ অধীনত অসম চৰকাৰে যোগ্য পুৰুষ ছাত্ৰক মাহিলী বৃত্তিৰ ৰূপত আৰ্থিক সাহায্য প্ৰদান কৰিব। এই সমৰ্থনে ছাত্ৰসকলক শিক্ষা সম্পৰ্কীয় খৰচ যেনে কিতাপ, ষ্টেচনাৰী, ভ্ৰমণ আৰু অন্যান্য শৈক্ষিক প্ৰয়োজনীয়তাসমূহ পৰিচালনা কৰাত সহায় কৰিব। স্নাতক পাঠ্যক্ৰমত নামভৰ্তি কৰা ছাত্ৰই লাভ কৰিব প্ৰতিমাহে 1000 টকা। স্নাতকোত্তৰ পাঠ্যক্ৰম গ্ৰহণ কৰা ছাত্ৰই লাভ কৰিব প্ৰতিমাহে 2000 টকা। স্বচ্ছতা আৰু সময়মতে ধন পৰিশোধ কৰাটো নিশ্চিত কৰি চৰকাৰে বৃত্তিৰ ধন পোনপটীয়াকৈ হিতাধিকাৰীৰ বেংক একাউণ্টত স্থানান্তৰ কৰিব। তাৰমানে আপোনালোকক একাউণ্টত টকাবিলাক দিব। তাৰপিছত এই নিয়মীয়া মাহিলী সাহায্যই ছাত্ৰক পঢ়া শুনাত মনোনিৱেশ কৰি আৰ্থিক চাপ নোহোৱা ডিগ্ৰীসমূহ কৰিবলৈ প্ৰেৰণা যোগাব। এইখিনি। তাৰপিছত বাবু আঁচনিত আবেদন কৰিলে যোগ্যতা কি লাগিব, মানে আপোনালোকৰ কোৱালিফিকেশ্যন কি লাগিব। প্ৰাপ্য ছাত্ৰসকলে যাতে সুবিধা লাভ কৰে তাৰ বাবে অসম চৰকাৰে বাবু আঁচনিৰ বাবে মৌলিক যোগ্যতাৰ চৰ্ত নিৰ্ধাৰণ কৰিছে। তাৰপিছত আবেদনকাৰী অসমৰ স্থায়ী হ'ব লাগিব, মানে আপোনালোকৰ স্থায়ী বাসিন্দা হ'ব লাগিব।
বেলেগৰ পৰা অহা হ'লে নহ'ব, আপোনালোকে স্থায়ী বাসিন্দা হ'ব লাগিব। এই আঁচনিৰ অধীনত কেৱল পুৰুষ ছাত্ৰসকলেহে আবেদন কৰিব পাৰিব। বাবু আঁচনিত আপোনালোকে কেৱল ছাত্ৰসকলেহে এপ্লাই কৰিব পাৰিব। বৰ্তমান ছাত্ৰজনে অসমৰ ভিতৰত অৱস্থিত কোনো প্ৰতিষ্ঠানত স্নাতক বা স্নাতকোত্তৰ পাঠ্যক্ৰম গ্ৰহণ কৰিব লাগিব। ছাত্ৰজনে অসমৰ ভিতৰত পৰিলেহে এই আঁচনিটো পাবৰ কাৰণে নিৰ্ভৰযোগ্য হ'ব। যদি বাহিৰত পঢ়ি আছে অসমৰ, তেনেহ'লে এই আঁচনিটো আপোনালোকে নাপাব। আবেদনকাৰীৰ বাৰ্ষিক পৰিয়ালৰ আয় 4 লাখ টকাতকৈ বেছি হ'ব নালাগে। মানে এনুৱেল ইনকাম আপোনালোকৰ 4 লাখতকৈ বেছি হ'ব নালাগিব। মানে চাকৰিয়াল থাকিলে আপোনালোকে এই আঁচনিটো নাপাব। তাৰপিছত নথিপত্ৰ কি কি লাগিব, ইয়াতে নথিপত্ৰৰ কথাও কৈ দিছে একেবাৰে। মই আগতেই কৈছিলোঁ যে নথিপত্ৰ কি কি লাগিব, সেইখিনিয়ে ইয়াত লগা হৈছে। তাৰপিছত মই কৈ আছোঁ, আবেদনকাৰীয়ে যোগ্যতা পৰীক্ষা কৰিবলৈ আৰু বৃত্তিৰ পৰিমাণ প্ৰক্ৰিয়াকৰণ কৰিবলৈ অত্যাৱশ্যকীয় নথিপত্ৰৰ এটা গোট দাখিল কৰিব লাগিব। প্ৰাথমিক তথ্যৰ ভিত্তিত ছাত্ৰসকলে তলত উল্লেখ কৰা নথিপত্ৰসমূহ সাজু কৰি ৰাখিব লাগিব। অসমত স্থায়ীভাৱে বাসস্থানৰ প্ৰমাণপত্ৰ লাগিব। মানে আপোনালোকৰ পাৰ্মানেণ্ট ৰেচিডেণ্ট চাৰ্টিফিকেট নহ'লে আধাৰ কাৰ্ড হ'লে হ'ব। পাৰ্মানেণ্ট ৰেচিডেণ্ট হ'লে ভাল। তাৰপিছত আধাৰ কাৰ্ডখন লাগিব, বৈধ মোবাইল নম্বৰ আৰু ইমেইল আইডি। আপোনালোকৰ ইমেইল আইডি লাগিব আৰু মোবাইল নম্বৰ লাগিব। তাৰপিছত প্ৰত্যক্ষ সুবিধা হস্তান্তৰৰ বাবে বেংক একাউণ্ট সবিশেষ, মানে আপোনালোকৰ বেংক একাউণ্টখনো লাগিব য'ত আপোনালোকৰ টকাবিলাক সোমাব। পৰিয়ালৰ আয়ৰ প্ৰমাণপত্ৰ মানে ইনকাম চাৰ্টিফিকেট। আৰু ইনকাম চাৰ্টিফিকেট কেনেকৈ এপ্লাই কৰিব লাগে মই মোৰ ভিডিঅ'ত দিয়া আছে। আৰু যদি আপোনালোকক দেখুৱাই দিব লাগে, মই নতুনকৈ এটা ভিডিঅ' বনাই কিনে আপোনালোকক দি দিম। আপোনালোকে আপোনাৰ মোবাইলতে বা কম্পিউটাৰতে হওক আপোনাৰ ইনকাম চাৰ্টিফিকেটখন এপ্লাই কৰি ল'ব পাৰিব। এসপ্তাহ বা 10 দিনৰ ভিতৰত এই চাৰ্টিফিকেটখন ওলাই যায়। এসপ্তাহ 10 দিন নালাগে, 2-3 দিনতে ওলাই যায়। গতিকে মই আপোনালোকক এই ভিডিঅ'টো এক্সট্ৰাকৈ বনাম, আপোনালোকে মোৰ ভিডিঅ'ত গৈ চাই ল'ব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। তাৰপিছত বৰ্তমান পাঠ্যক্ৰমৰ নামভৰ্তিৰ সৈতে জড়িত শৈক্ষিক নথিপত্ৰ, তাৰমানে এডমিশ্যন লোৱা সময়ত যি নথিপত্ৰ আছিল সেই নথিপত্ৰবিলাক আপোনালোকক লাগিব। তাৰপিছত বাবু আঁচনিৰ আবেদন প্ৰক্ৰিয়া, মানে এই আঁচনিটো অনলাইন হ'ব নে অফলাইন হ'ব সেইটো ইয়াত লিখিছে। মই আপোনালোকক কৈ আছোঁ, অসম চৰকাৰে এতিয়াও বাবু আঁচনিৰ বাবে আবেদন প্ৰক্ৰিয়া আৰম্ভ কৰা নাই। 2026 চনৰ 1 জানুৱাৰীত মুখ্যমন্ত্ৰী ছ'চিয়েল মিডিয়াৰ জৰিয়তে এই আঁচনি ঘোষণা কৰি আনুষ্ঠানিকভাৱে মুকলি কৰাৰ তাৰিখ 1 ফেব্ৰুৱাৰী 2026 বুলি নিশ্চিত কৰে। তাৰমানে 1 ফেব্ৰুৱাৰীত এই আঁচনিটো মুকলি কৰিব। অফলাইন নে অনলাইন এইটো এতিয়ালৈকে জানিব পৰা হোৱা নাই। সংশ্লিষ্ট বিভাগে অতি শীঘ্ৰে ৰাজহুৱা ক্ষেত্ৰত সম্পূৰ্ণ নিৰ্দেশনা প্ৰকাশ কৰিব। তাৰমানে অতি সোনকালে আপোনালোকক জনাব যে এইটো অফলাইন হ'ব নে অনলাইন হ'ব। ছাত্ৰসকলে অনলাইন অফলাইন দুয়োটা মোডৰ জৰিয়তে আবেদন দাখিল কৰিব পাৰিব নে নাই সেয়া চৰকাৰে সিদ্ধান্ত ল'ব। এতিয়াও সিদ্ধান্ত লোৱা হোৱা নাই। গতিকে যেতিয়াই নতুনকৈ আপডেট আহে বাবু আঁচনিৰ, মই আপোনালোকক সম্পূৰ্ণ ষ্টেপ বাই ষ্টেপ দেখুৱাই দিম, কেনেদৰে অনলাইন কৰিব লাগে বা অফলাইন কৰিব লাগে, ফৰ্ম কেনেকৈ ফিল আপ কৰিব লাগে, ইনকাম চাৰ্টিফিকেটখন কেনেকৈ এপ্লাই কৰিব লাগে। মই সম্পূৰ্ণ ডিটেইলছত এই চেনেলত আপোনালোকৰ কাৰণে বাবু আঁচনিৰ গোটেই অল ভিডিঅ'ৰ মাধ্যমেৰে জনাম কেনেকৈ কি কৰিব লাগে। গতিকে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।